মৰমৰ চতুৰ্থমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠ নং 14 অৰ্থাৎ পৰিৱেশৰ পাঠ নং 14 আমাৰ অধিকাৰ। এই পাঠটো আমি প্ৰশ্নবোৰ আলোচনা কৰিম, লগতে আমি থুৰতে ইয়াৰ অকণমান পাঠটো আলোচনা কৰি যাম। আৰু তোমালোকে যদি নতুনকৈ মোৰ চেনেলটোত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'বোৰ ভাল পোৱা নিশ্চয়কৈ লাইক কৰি শ্বেয়াৰ কৰি দিবা। এতিয়া আমি পোনপ্ৰথমেই সময় দেৰি নকৰি প্ৰশ্নবোৰ সমাধান কৰোঁ বা আলোচনা কৰোঁ আহাচোন। প্ৰথমটো প্ৰশ্ন আছিল যে লিংগ বৈষম্য মানে কি? প্ৰথমটো প্ৰশ্ন, লিংগ বৈষম্য মানে হৈছে ভেদাভেদ, পাৰ্থক্য কৰা, যেনে ল'ৰা আৰু ছোৱালী, এনেকুৱা ল'ৰা কি ল'ৰাই গতিকে ল'ৰা আৰু ছোৱালীক পাৰ্থক্য কৰাটোৱে হৈছে কি লিংগ বৈষম্য। গতিকে খ নম্বৰ প্ৰশ্নটো, শিশুৰ অধিকাৰ বুলিলে কি বুজায়? গতিকে শিশুৰ অধিকাৰ বুলিলে পিতৃ মাতৃ আৰু পৰিয়ালৰ সৈতে মৰম চেনেহৰে যদি আদৰ যত্নৰে জীৱন যাপন কৰাৰ অধিকাৰ এটা শিশুৱে পায়, নাইবা সকলো প্ৰকাৰৰ হিংসাৰ পৰা সুৰক্ষিত হৈ থকাৰ অধিকাৰ পায়, আৰু যদি সুস্বাস্থ্যৰ অধিকাৰী হৈ মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ অধিকাৰ পায়, নাইবা সুনাগৰিক হিচাপে গঢ় লৈ উঠাৰ বাবে শিক্ষাৰ অধিকাৰ পায়, যিহেতু শিক্ষা অবিহনে জীৱনৰ কোনো অৰ্থ নাথাকে। গতিকে এইকেইটা যদি থাকে তেতিয়াহ'লে এইকেইটাকে কোৱা হ'ব শিশুৰ মৌলিক বা শিশুৰ অধিকাৰ বুলি কোৱা হয়। এইখিনি শিশুৱে পাব লাগে তাৰমানে। তাৰপিছত গ নম্বৰ প্ৰশ্নটো আছিলে, শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম উল্লেখ কৰা। শিশুৰ অধিকাৰৰ বাবে থকা দুখন আইনৰ নাম হৈছে শিক্ষাৰ আইন আৰু শ্ৰমিক আইন। কি নাম ক'লোঁ? দুটা আইন হৈছে শিক্ষাৰ আইন আৰু শ্ৰমিক আইন। তাৰপিছত ঘ নম্বৰ, অসমত শিশু সুৰক্ষা দিৱস কোন তাৰিখে পালন কৰা হয়? অসমত শিশু সুৰক্ষা দিৱস 4 মাৰ্চ তাৰিখে পালন কৰা হয়। তাৰপিছত খালী ঠাই প্ৰশ্ন, খালী ঠাই পূৰ কৰা। খালী ঠাইত আছিল, বাছেৰে গৈ থাকোঁতে সিহঁতে দুডৰামান ডেছ দেখিলে। কি দেখিলে? সিহঁতে খেতি দেখিলে। সেইটো আছিল প্ৰথমটো খালী ঠাই। তাৰপিছত ইয়াতে এটা ছবি দিছে, এই ছবিটোলৈ তোমালোকে আচলতে কিতাপত এই ছবিটো পাইছা, আৰু এই ছবিটোৰ পিছতেই তেওঁলোকে এটা খ নম্বৰ প্ৰশ্ন আছিল যে সিহঁতে বিদ্যালয়খনৰ সভাত অংশগ্ৰহণ কৰিলে। সিহঁতে কি সভাত অংশগ্ৰহণ কৰিছিল? সিহঁতে প্ৰাতঃ সভাত অংশগ্ৰহণ কৰিছিল। অৰ্থাৎ আমি যে প্ৰাৰ্থনা কৰোঁ, মৰ্ণিং এছেম্বলি কৰোঁ, তাতে কিন্তু অংশগ্ৰহণ কৰিছিল। আৰু এয়া তাৰ চিত্ৰ তোমালোকে দেখিছা, এয়া প্ৰাতঃ সভাৰ চিত্ৰ। তেওঁলোকে বাছৰ পৰা নামি আহি পেলাই প্ৰাতঃ সভাত জইন কৰিছিলে। তাৰপিছত গ নম্বৰ প্ৰশ্নটোত, আমাৰ দেশৰ চৰকাৰে ডেছ চনত শিশু শ্ৰমিক আইন প্ৰণয়ন কৰে। শিশু শ্ৰমিক আইন অৰ্থাৎ শিশুসকলে যে শ্ৰম কৰিব নালাগে, এটা নিৰ্দিষ্ট বয়সৰ অৰ্থাৎ 18 বছৰৰ তলৰ শিশুসকলে যে কোনো ধৰণৰ শ্ৰমত লিপ্ত হ'ব নালাগে, কোনো ধৰণৰ কাম কাজত লিপ্ত হ'ব নালাগে, সেই বিষয়ে এটা আইন বনোৱা হৈছিল। আৰু সেই আইনটো কিমান চনত বনোৱা হৈছিল? 1986 চনত। তোমালোকে দেখা আগতে ক'ৰবাত দেখিছা, বা যদি দেখা নাই, আচলতে এনেকুৱা হ'ব নালাগে যে আমি আগতে পাইছোঁ যে শিশুসকলক কোনোবা ধৰণৰ হোটেল তেনেকুৱাবিলাকত বাচন ধোৱা ইত্যাদিবোৰকো কি কৰে, কাম কৰোৱা হয়, বা সৰু সৰু শিশুৱে ইটা ভাটাত কাম কৰে। এইবোৰ কাম যাতে শিশুৱে যাতে কামবোৰ কৰিব নালাগে, তেওঁলোকৰ এইটো এটা অধিকাৰ। গতিকে এই যে শিশুৰ অধিকাৰ এটা আইন কৰা হৈছিল, যদি কোনো মানুহে চৰকাৰৰ অজান্তে বা হয়তো অভিভাৱকৰ বা কোনো অভিভাৱকে হ'লেও যদি এনেধৰণৰ শিশুক খটুৱায়, তেতিয়াহ'লে কিন্তু তেওঁ আইনমতে দণ্ডনীয় হ'ব, আৰু সেইবাবে বা তেওঁ চৰকাৰৰ পৰা ইয়াৰ বাবে শাস্তি পাব। গতিকে এই আইনটো 1986 চনত কৰা হৈছিল, 1986। 2009 চনত ডেছ শিক্ষাৰ আইন প্ৰৱৰ্তন কৰা হয়। গতিকে 2009 চনত শিশুৰ শিক্ষাৰ আইন প্ৰৱৰ্তন কৰা হয়। তাৰপিছত লিখিবলৈ দিছে আমাক সত্য নে অসত্য। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো তোমালোকে যেতিয়া লিখিবা অকণমান পজ কৰিবা, এনেকৈ ৰখাই লৈ লিখি ল'বা। সত্য নে অসত্য যে সিহঁতে দেখা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা যথেষ্ট আছিল বুলি কৈছে। যথেষ্ট আছিল জানো? ছোৱালীৰ সংখ্যাটো যথেষ্ট নাছিল, আচলতে এইটো অসত্যই হ'ব লাগে, ছোৱালী কম আছিলে। সত্য নে অসত্য ক'ব লাগে যে সিহঁতে দেখা বিদ্যালয়খনত ছোৱালীৰ সংখ্যা যথেষ্ট আছিল বুলি কৈছে। বহুত বেছি ছোৱালী আছিল নেকি? নাই। সিহঁতে তোমালোকে পাঠটো পঢ়িলেই গম পাবা। আমাৰ অধিকাৰ যোনটো পাঠ, তাত তোমালোকে দেখিবাই ছবিত যে যিখন বিদ্যালয়ত তেওঁলোকে গৈছিল, শিশুবোৰ গৈছিল বা সেইখন বিদ্যালয়ৰ পৰা গৈছিল, তাত ছোৱালীৰ সংখ্যা বেছি আছিল নে কম আছিল? বহুত কম আছিল। ল'ৰাৰ তুলনাত ছোৱালীৰ সংখ্যা কম আছিল, আৰু এইটো তোমালোকে কিতাপখন পঢ়িলেও গম পাবা। তাৰপিছতে খ নম্বৰ প্ৰশ্নত আছিল, সেই অঞ্চলটোৰ জনবসতি সেৰেঙা আছিল। সেৰেঙা মানে জনবসতি মানে মানুহ কম থকা। কিছুমান ঠাইত যেনেকৈ তোমালোকে টাউন বা চহৰবোৰত যেতিয়া যোৱা তোমালোকে দেখা যায় বহুত গাড়ী মটৰ, মানুহৰ জনসংখ্যাও বেছি। ঠিক তেনেকৈ গাঁও অঞ্চলবিলাকত দেখা যায় যে মানুহৰ ঘৰ দুৱাৰবোৰ কম বা জনসংখ্যা কম। গতিকে সেই অঞ্চলটোৰ জনবসতি কি আছিল? সেৰেঙা আছিল। ঠিক আছে, বা সেইটো হৈছে সত্য।
লিংগ বৈষম্য মানে ল'ৰা আৰু ছোৱালীৰ মাজত থকা ভেদাভেদ হয়নে বাৰু হয় গতিকে এইটো সত্য তাৰপিছত এটা প্ৰশ্ন দিছিল মালালা ইউছুফজাই ভাৰতীয় মহিলা বুলি কৈছে হয় জানো তে মালালা ইউছুফজাই তোমালোকে কিতাপত যেতিয়া পঢ়িবা তাতো দেখিবা যে মালালা ইউছুফজাই মানে ভাৰতীয় মহিলা নাছিল এইটো হৈছে অসত্য কাৰণ মালালা ইউছুফজাই ক'ৰ মানুহ আছিল মালালা ইউছুফজাই আছিল পাকিস্তানৰ মানুহ আমাৰ দেশৰ নহয় আৰু মালালা ইউছুফজাই কোন জানানে এই যে ছোৱালীগৰাকী দেখিছা এই ছোৱালীজনীয়ে হৈছে মালালা ইউছুফজাই তোমালোকে দেখা পাইছা এই ছোৱালীজনী হৈছে আৰু এয়া মালালা ইউছুফজাই বানানটো তোমালোকে চোৱা মালালা ইউছুফজাই আচলতে এইটো মালালা ইউছুফজাই বুলি কৈছে আচলতে ইউছুফজাই ই হৰ্ষৌ ইউৰ পিছত এটা কি হ'ব লাগিব এটা হৰ্ষৌ হ'ব লাগিব ইউছুফজাই ঠিক আছে তাৰপিছতে ইয়াৰ পিছৰ প্ৰশ্নটো আকস্মিক বক্তৃতা আয়োজন কৰা লিংগ বৈষম্য শিশু শ্ৰমিক শিশুৰ অধিকাৰ ক্ষেত্ৰ ভ্ৰমণ প্ৰাতঃসভা আৰু বিদ্যালয় সকলো ছাত্ৰ ছাত্ৰীয়ে এইটো আচলতে নিজে কৰিব দিছে আকস্মিক বক্তৃতা তোমালোকে বিদ্যালয়তে পাতিবা তাৰপিছত পোষ্টাৰ লিখিবলৈ দিছে তোমালোকে কেতিয়াবা বিভিন্ন ধৰণৰ বিদ্যালয় দিৱসবোৰত যেনে গণতন্ত্ৰ দিৱস হওক যেনে শিক্ষক দিৱস হওক এইবিলাক কিছুমান তোমালোকে পোষ্টাৰ বা বেনাৰ বনোৱা নহয়নে বাৰু ডাঙৰ ডাঙৰ কাগজত লিখি পেলাই সেয়া মানে কোনো ধৰণৰ এটা লাঠিৰে সেইটো বা কোনো ধৰণৰ এটা সেয়াক মানে পেষ্ট কৰি পেলাই বা সেই বস্তুটোক আমি এটা দণ্ডৰে সেইটো ওলমাই লৈ পেলাই আমি কি কৰোঁ পোষ্টাৰ বনাওঁ গতিকে শিশুৰ মৌলিক অধিকাৰ এইটোত আমি কি কৰিব লাগে আমি পোষ্টাৰ বনাব লাগে গতিকে শিক্ষাৰ অধিকাৰত স্কুল আদিৰ দ্বাৰা প্ৰাথমিক শিক্ষা সাং কৰিব নোৱাৰা লোকসকলক বুনিয়াদী শিক্ষা প্ৰদানৰ দায়িত্বৰ কথা উল্লেখ আছে শিক্ষাৰ অধিকাৰে শিক্ষাৰ্থীসকলৰ মাজত কোনো ভেদাভেদ নোহোৱাকৈ নিম্নতম শৈক্ষিক মান বৰ্তাই ৰাখি শিক্ষা প্ৰদান কৰা আৰু শিক্ষাৰ গুণগত মান বৃদ্ধিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে এইটো হৈছে কিহে কৰিছে শিশু শিক্ষাৰ বা যে শিশুৰ মৌলিক অধিকাৰ এই কথাটোৰ ওপৰত কেইটামান লাইন লিখা হৈছে তাৰপিছত 6ৰ পৰা 14 বছৰৰ সকলো শিশুৰ শিক্ষা বাধ্যতামূলক গতিকে ইয়াত দিছে কি বাধ্যতামূলক শিক্ষা বুলি ক'লে চৰকাৰৰ 6ৰ পৰা 14 বছৰৰ বয়সলৈকে শিশুৰ বিনামূলীয়াকৈ শিক্ষাৰ ব্যৱস্থা কৰা আৰু নামভৰ্তি উপস্থিতিৰ খতিয়ান লগতে শিক্ষা সম্পন্ন হোৱাৰ দায়িত্বক বুজায় বিনামূলীয়া শিক্ষাই সকলো শিশুৱে কোনো ধৰণৰ মাচুল পৰিশোধ নকৰাকৈ বিনা অসুবিধাত প্ৰাথমিক শিক্ষা সম্পন্ন কৰিব পৰাটো বুজাইছে মানে যাতে কোনো ধৰণৰ ফিজ দিব লগা নহয় যেনে প্ৰাইভেট স্কুলবিলাকত যেতিয়া শিশুসকলে পঢ়ে বা ল'ৰা ছোৱালীবোৰে পঢ়ে তাত কিন্তু ফিজ দিব লাগে কিন্তু এই গভৰ্ণমেণ্ট স্কুলত এটা চৰকাৰী স্কুলত কিন্তু কোনো ধৰণৰ ফিজ দিব নালাগে গতিকে এইটোৱে হৈছে কি শিশুৰ অধিকাৰ বুলি কৈছে যে শিশুৱে যাতে কোনো ধৰণৰ পাৰিশ্ৰমিক বা ফিজ দিব লগা নহয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠৰ প্ৰশ্নখিনি ইমানখিনি আছিল যদি তোমালোকে এই প্ৰশ্নবোৰ ভাল পালা তেতিয়াহ'লে নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰি পেলাই শ্বেয়াৰ কৰি দিবা ধন্যবাদ